নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ 9 নম্বৰ পাঠ মেনেল পাৰ্কৰ যাদুকৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু সম্ভৱ হ'লে বহীত ধুনীয়াকৈ প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে ইয়াতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা আৱিষ্কাৰ মানে কোনেও নজনা বা নেদেখা বস্তু বা বিষয়ৰ প্ৰকাশ বা উদ্ভাৱন। তীক্ষ্ণ মানে চোকা বা ধাৰ থকা। ইচ্ছা মানে বাঞ্ছা বা মনৰ অভিপ্ৰায়। উদ্দেশ্য মানে লক্ষ্য বা অভিপ্ৰায়। সক্ষম মানে সমৰ্থ নাইবা কোনো কাম কৰিবলৈ শক্তি থকা। ব্যস্ত মানে কামত ৰত বা ব্যগ্ৰ বা আকুল। অৱসৰ মানে আজৰি বা অৱকাশ বা জিৰণি। শ্ৰদ্ধা মানে সন্মান বা সম্ভ্ৰম বা ভক্তি বা আস্থা, নিষ্ঠা, বিশ্বাস। ইয়াৰে যিকোনো এটা শব্দ লিখিলেই হ'ব। অকপটে মানে কপট নথকাকৈ বা সংকোচ নকৰাকৈ বা সৰল। স্বীকাৰ মানে কোনো কথাৰ সত্যতা মানি লোৱা কাৰ্য বা সই কৰা কাৰ্য। মহৎ মানে শ্ৰেষ্ঠ বা মহান। স্থায়ী মানে যি আহুকাল থাকে। স্থিতিশীল বা চিৰকলীয়া। আশ্চৰ্যজনক মানে বিস্ময়কৰ বা আগে নেদেখা নুশুনা। সম্ভৱ মানে যিটো ঘটিব বা হ'ব পাৰে। যিহৰ উৎপত্তি বা জন্ম হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এই শব্দৰ অৰ্থবোৰ তোমালোকে ধুনীয়াকৈ পঢ়ি মুখস্থ কৰিবা। এইবিলাক শব্দৰ অৰ্থ পৰীক্ষাত সাধাৰণতে আহে, গতিকে তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পিছত আছে 1 নম্বৰ, প্ৰথমে কোৱা তাৰপিছত লিখা। ইয়াতে প্ৰশ্ন আছে, ক নম্বৰত আছে মেনেল পাৰ্কৰ যাদুকৰ বুলি কাক কোৱা হয়? উত্তৰ তোমালোকে লিখিবা, থমাছ আলভা এডিছনক মেনেল পাৰ্কৰ যাদুকৰ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্ন, থমাছ আলভা এডিছনৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, আজিৰ পৰা প্ৰায় 150 বছৰ আগতে থমাছ আলভা এডিছনৰ জন্ম হৈছিল। ইয়াতে তাৰমানে ডাইৰেক্ট চনটো দিয়া নাই, আমি এইটো এনেকৈয়ে লিখিব লাগিব, আজিৰ পৰা প্ৰায় 150 বছৰ আগতে। গ নম্বৰ, 12 বছৰ বয়সতে এডিছনে কি কাৰণে কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল? উত্তৰ লিখিবা, এডিছনে 12 বছৰ বয়সত ধন আৰ্জিবলৈ কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল। ধন আৰ্জিবলৈ তাৰমানে ধন ঘটিবলৈ বা ধন জমা কৰিবলৈ, টকা সম্পত্তি জমা কৰিবৰ কাৰণে তেওঁ 12 বছৰ বয়সত কাগজ বিক্ৰী কৰিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নলৈ আহা, থমাছ আলভা এডিছনৰ বিস্ময়কৰ আৱিষ্কাৰটো কি? উত্তৰ, এডিছনৰ বিস্ময়কৰ আৱিষ্কাৰটো হ'ল বৈদ্যুতিক বাল্ব। ঙ নম্বৰ, টেপ ৰেকৰ্ডাৰ, CD প্লেয়াৰ আদি আৰম্ভণি যন্ত্ৰ বুলি কাক কোৱা হয়? উত্তৰ লিখিবা, ফোনোগ্ৰাফ বা গ্ৰামোফোনেই হ'ল টেপ ৰেকৰ্ডাৰ, CD প্লেয়াৰ আদিৰ আৰম্ভণিৰ যন্ত্ৰ। তাৰপিছত প্ৰথম 6 নম্বৰত আছে, এডিছনে তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ কোন ঠাইত থাকি কৰিছিল? উত্তৰ, এডিছনে জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ মেনেল পাৰ্ক নামৰ ঠাইখনত থাকি কৰিছিল। তাৰপিছত দ্বিতীয় 6 নম্বৰ, কি কাৰণে এডিছনক মেনেল পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল? উত্তৰ লিখিবা, এডিছনে আশ্চৰ্যজনক আৱিষ্কাৰসমূহ মেনেল পাৰ্ক নামৰ ঠাইখনত থাকি কৰিছিল বাবে তেওঁক মেনেল পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল। বৰকেড নম্বৰ, এডিছনৰ শৰীৰৰ কোনটো অংগ ঘূণীয়া আছিল? উত্তৰ, এডিছনৰ কাণ দুখন ঘূণীয়া আছিল। তাৰপিছত জ নম্বৰত আছে, এডিছনে তেওঁ সফল বিজ্ঞানী হোৱাৰ আঁৰত কোন বুলি কয়? উত্তৰ, এডিছনে সফল বিজ্ঞানী হোৱাৰ আঁৰত তেওঁৰ মাক বুলি কয়।
এতিয়া 2 নম্বৰত আছে প্ৰথমে বুজা তাৰপিছত লিখা হা যোগ সুবিধা সমান সমান হা সুবিধা অৰ্থাৎ এইবিলাক জুৰীয়া শব্দ হা সুবিধা ঠিক তেনেকৈ পিছতটো হ'ব চা চিনাকি বা বাতৰি মা মছলা পা পইচা খা খৰচ এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহা খালী ঠাই পূৰ কৰা ইয়াতে প্ৰথমটো দিয়া আছে কাণেৰে নুশুনে যিয়ে ইয়াক কি কয় কলা তাৰপিছত আছে এটা চকুৰে নেদেখে যিয়ে তাক কি ক'ব কণা দুটা চকুৰে নেদেখে যিয়ে এইটো হ'ব অন্ধ যাৰ মূৰত চুলি নাই এইটো হ'ব টপামূৰীয়া তাৰপিছত 4 নম্বৰ প্ৰশ্ন প্ৰথমে কোৱা তাৰপিছত লিখা এইকেইটাও অলপ ডাঙৰ প্ৰশ্ন ক নম্বৰত আছে এডিছনে কিয় মাত্ৰ 3 মাহে স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল উত্তৰ এডিছনে মাত্ৰ 3 মাহ স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল কাৰণ তেওঁ ঘৰত থকা অৱস্থাতেই হওক বা বিদ্যালয়ত থকা অৱস্থাতেই হওক নানা তৰহৰ প্ৰশ্ন সুধি সকলোকে ব্যতিব্যস্ত কৰি তুলিছিল তেওঁক স্কুলৰ শিক্ষয়িত্ৰীসকলে ফটা বুদ্ধিৰ ল'ৰা বুলি ভাবিছিল তেওঁ কৰা অদ্ভুত প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ইচ্ছা কৰা নাছিল এইবোৰ কাৰণতে তেওঁক স্কুল এৰিবলগীয়া হৈছিল তাৰপিছত খ নম্বৰ প্ৰশ্ন এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল কাৰণটো কি বাৰু উত্তৰ এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল কাৰণ কলা হোৱা বাবে তেওঁ পঢ়া শুনাত বেছিকৈ মনোনিৱেশ কৰিব পাৰিছিল তাৰপিছত গ নম্বৰ প্ৰশ্ন কি ঘটনাৰ পিছৰ পৰা মাকে এডিছনে যে এগৰাকী মহান বিজ্ঞানী হ'ব জানিব পাৰিছিল উত্তৰ এডিছনে এবাৰ কুকুৰা চৰাইৰ দৰে কণী উমনি দি পোৱালি জগোৱাৰ উদ্দেশ্যে কণীবোৰৰ ওপৰত শুই আছিল কণীবোৰটো ভাগিছিলে কাপোৰ কানিও লেতেৰা হৈছিল তেতিয়াৰ পৰা মাকে এডিছনে যে এগৰাকী মহান বিজ্ঞানী হ'ব সেই কথা জানিব পাৰিছিল তাৰপিছত 5 নম্বৰত আছে পঢ়া বুজা আৰু লিখা ইয়াতে আছে সম্ভৱ নতুন আৰম্ভণি স্থায়ী দূৰ আৰু ইপিনে আছে পুৰণি ওচৰ অস্থায়ী অসম্ভৱ সামৰণি ইয়াতে প্ৰথমটো কৰি দিয়া আছে সম্ভৱৰ লগত অসম্ভৱ হ'ব অৰ্থাৎ ইয়াৰে শব্দৰ বিপৰীত শব্দ লিখিব গৈছে ঠিক তেনেকৈ নতুন নতুনৰ বিপৰীত কি হ'ব পুৰণি আৰম্ভণি সামৰণি স্থায়ী অস্থায়ী দূৰ ওচৰ তাৰপিছত 6 নম্বৰত আছে বাক্য ৰচনা কৰা মহান মহানেৰে বাক্য ৰচনা কৰিলে কি হ'ব লক্ষ্মীনাথ বেজবৰুৱা এজন মহান ব্যক্তি আছিল তাৰপিছত আছে বিজ্ঞানী থমাছ আলভা এডিছন এগৰাকী বিজ্ঞানী আছিল তাৰপিছত আজৰি সময়ত কিতাপ পঢ়াটো এটা ভাল অভ্যাস তাৰপিছত প্ৰৱৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল তাৰপিছত আছে সফল হৰিয়ে তেওঁৰ কামত সফল হৈছিল তাৰপিছতটো আছে আৰম্ভণি সকলো কামৰে আৰম্ভণি আৰু শেষ থাকে তাৰপিছত আছে উন্নতি এলেহুৱা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে এতিয়া 7 নম্বৰত আছে তলৰ শব্দবোৰৰ অৰ্থ বুজি লোৱা প্ৰথমটো আছে ক'লা ক'লা মানে কৃষ্ণবৰ্ণ বগা বৰণৰ বিপৰীত যেটো তাৰপিছতটো আছে এইটোত কমা নাই সাধাৰণতে এইটো কি কলা কলা মানে যি কাণেৰে নুশুনে তাৰপিছতটো আছে গাঁত ইয়াতে চন্দ্ৰবিন্দু আছে এই চন্দ্ৰবিন্দু থকা এইটো গাঁত হ'ব মাটি খান্দি দ কৰা ঠাই বা দ খাল আৰু এইটো গাঁত মানে শৰীৰত এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ভাবা আৰু উত্তৰ উলিওৱা
এনু 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 ধৰিবলৈ নাই ঠেনু। ইয়াৰ উত্তৰ হ'ব গে কণী। খ নম্বৰ, তিনি পাখি মেলি বগলী উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। ইয়াৰ উত্তৰ হ'ব বিজুলী, পাংখা বা ফেন। গ নম্বৰত আছে মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ইয়াৰ উত্তৰ হ'ব ৰেডিঅ'। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেনেল পাৰ্কৰ যাদুকৰ এই বাৰ্তিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো কেনেকুৱা পালা? যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।